আজি দিনটো বাতৰি শিৰোনামা হৈছে আন্তঃৰাষ্ট্ৰীয় বাতৰি। ইলন মাস্কৰ দাংগাধীৰে ব্ৰিটেইনক ছ'চিয়েল মিডিয়াত কঠোৰ নিয়ম বিচাৰিবলৈ প্ৰেৰণা দিয়ে। উত্তেজনা বৃদ্ধি পোৱা এয়াৰ ইণ্ডিয়াই পৰৱৰ্তী জাননী পৰ্যন্ত স্থগিত ৰাখিছে তেল অভিনয়ৰ বিমান সেৱা। ৰাষ্ট্ৰীয় বাতৰি লোকসভাই বাকক বিধেয়ক সন্দৰ্ভত জোট পেনেলৰ বাবে 21জন সদস্য নামকৰণৰ প্ৰস্তাৱ গ্ৰহণ। ৰাজ্যসভাৰ পৰা 10জন সংসদ থাকিব। ভাৰত বাংলাদেশ সীমান্ত নিৰীক্ষণৰ বাবে 5জনীয়া কমিটি গঠন কৰিছে এমচি। ৰাজ্য বাতৰি 802 কোটি স্মাৰ্ট চিটি প্ৰকল্পক লৈ চৰকাৰে সমালোচনা কৰে। দীৰ্ঘদিনীয়া বানপানী অসমত ভেক্টৰজনিত ৰোগৰ সৃষ্টি কৰে। চলিত বৰ্ষত এতিয়ালৈকে 122টা অনুষংগিক মৃত্যুৰ বাতৰি পোৱা গৈছে। ক্ৰীড়া বাতৰি দীনেশ ফোগাটে অযোগ্য ঘোষণা। শচীন তেণ্ডুলকাৰে কয় যে সিদ্ধান্তই যুক্তি আৰু ক্ৰীড়া জ্ঞানক অবৈধ কৰিছিল। ভাৰতৰ পেৰিছ ইউনিয়ন অলিম্পিকত নীৰজ চোপ্ৰাৰ ৰূপৰ পদকেৰে তেওঁৰ দেশৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ ভূখণ্ড লঞ্চ কৰে। ধন্যবাদ। আপোনাৰ দিন শুভ হওক।